নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ প্লাছ আসাম ইউটিউব চেনেলটো আৰু এই মুহূৰ্তত আজিৰ দিনটোৰ ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ লৈ আহিছোঁ যিকেইটা খবৰ আপুনি আৰু মই জনাটো অত্যন্ত দায়িত্ব আৰু দিবলৈছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সকলো অধিসূচনা অসমীয়া ভাষাতেই জাৰি কৰা হ'ব ইতিমধ্যে এখন পত্ৰযোগে কথা ঘোষণা কৰিছে ৰাজ্যপালৰ কাৰ্যালয়ৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো প্ৰতিজন দৰ্শকৰ বাবে আৰু এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সকলো অধিসূচনা জাৰি হ'ব অসমীয়াত সকলো চৰকাৰী কামত অসমীয়া ভাষাৰ ব্যৱহাৰ হ'ব বাধ্যতামূলক চৰকাৰৰ সকলো বিধেয়ক আইন নিয়ম বিধি আদেশ আদি অসমীয়া ভাষাত জাৰি কৰা হ'ব বৰাক উপত্যকাৰ জিলাসমূহত ৰাজ্য চৰকাৰৰ চৰকাৰী কামত এতিয়া ইংৰাজীৰ উপৰিও বঙালী ভাষা ব্যৱহাৰ কৰা হ'ব পুৰণি আইন নীতি নিয়ম বিধি অহা দুবছৰৰ ভিতৰত সকলো অসমীয়ালৈ অনুবাদ কৰা হ'ব এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সকলো অধিসূচনা জাৰি হ'ব দিবলৈছো পৰৱৰ্তী খবৰ এতিয়া ৱাকফ সংশোধনী আইনক লৈ এতিয়া সমগ্ৰ দেশৰ সমান্তৰালকৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে আৰু অনাগত 23 এপ্ৰিলত আমছুৱে সমগ্ৰ ৰাজ্য কপোৱাৰ হুংকাৰ প্ৰদান কৰিছে কিন্তু তাৰে প্ৰাক মুহূৰ্তত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে আৰু ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে এতিয়া ৰাজপথত কৰিবলৈ দিয়া নহ'ব আন্দোলন আৰু তাৰ পৰিৱৰ্তে আপুনি যাব লাগিব উচ্চতম ন্যায়ালয়লৈ আমি জনাই আছো এই সন্দৰ্ভত বিশেষ খবৰ বাতৰিটোলৈ মন কৰিব ৱাকফ আইনক লৈ কৰা আন্দোলনক লৈ এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী অসমৰ ৰাস্তাত আন্দোলন কৰিবলৈ দিয়া নহ'ব অসমৰ ৰাস্তাত যদি কোনোবাই বিৰোধিতা কৰি নামে তেন্তে সমৰ্থন কৰা মানুহো এতিয়া ওলাই আহিব এতিয়া বিৰোধী সমৰ্থক ওলাই আহিলে কাজিয়া পেচাল হ'ব আমাক সংঘাত নালাগে আমি ভাতৃত্ববোধৰে চলি থাকিব লাগে এতিয়া ভাল বেয়াৰ পাৰ্থক্যটো বুজি পাব লাগে সকলোৱে যদি কোনো বিৰোধিতা কৰে তেন্তে সুপ্ৰিম কোৰ্টলৈ যাওক কিন্তু ৰাস্তাত এতিয়া একো কৰিবলৈ দিয়া নহ'ব আৰু ৱাকফ আইনক লৈ আন্দোলন কৰা মুছলিম দল সংগঠনক এতিয়া কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৱাকফ আইনক লৈ কৰা আন্দোলনক লৈ এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী অসমৰ ৰাস্তাত কোনো কাৰণতে এতিয়া আন্দোলন কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এতিয়া দিবলৈছো ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ বাবে এটা ডাঙৰ খবৰ বিহুৰ বতৰতে লাখপতি বাইদেউক লৈ আহিছে নতুন খবৰ শীঘ্ৰেই লাখপতি বাইদেউৰ বাবে নতুন তালিকা প্ৰকাশ কৰা হ'ব আৰু 10টা ভুল কৰিলে এতিয়া আপুনি চৰকাৰৰ 10,000 টকা হেৰুৱাব পাৰে লাখপতি বাইদেউৰ ইতিমধ্যে তালিকা প্ৰকাশ কৰিছিল তিনিটাকৈ পৰ্যায়ত যিহেতু ভেৰিফিকেশ্যন হ'ব আৰু তাৰ পাছতেই শীঘ্ৰেই নতুন তালিকা প্ৰকাশ পাব এই মুহূৰ্তত জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰ পৰা কথা কওঁতেই সাৱধান হ'ব লাগিব 14 আহাৰৰ পৰা সাৱধান হ'ব লাগিব আৰু এই মন্তব্য এতিয়া হিমন্ত বিশ্ব শৰ্মা জনাই আছো গুৰুত্বপূৰ্ণ খবৰ আত্মসহায়ক গোটৰ মহিলাৰ বাবে আহিব নতুন তালিকা আৰু এই নতুন তালিকাত নাম অন্তৰ্ভুক্ত নহ'ব পাৰে হাজাৰ হাজাৰ মহিলাৰ বিহুৰ বতৰতে লাখপতি বাইদেউলৈ আহি পৰিল বেয়া খবৰ ৰাজ্যৰ লাখ লাখ মহিলাই হেৰুৱাব পাৰে এতিয়া ধন এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাই হেৰুৱাব পাৰে ধন উদ্যমিতা আঁচনিৰ ধন হেৰুৱাব পাৰে এতিয়া ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাই আৰু উদ্যমিতা আঁচনিৰ মহিলাৰ বাবেও আহি গ'ল নতুন খবৰ এতিয়া 10টা ভুলৰ বাবে অথলে যাব চৰকাৰৰ 10,000 টকা শীঘ্ৰেই আহিব এতিয়া নতুন তালিকা আৰু নতুন তালিকাত এতিয়া কাৰ কাৰ নাম অন্তৰ্ভুক্ত নকৰিলে চৰকাৰে ইতিমধ্যে ৰাজ্যৰ 39 লাখ মহিলাই লাভ কৰিছে এই ধন আৰু এই ধন লাভ কৰিবলৈ 5টাকৈ নিয়ম পালন কৰিব লাগিব প্ৰতিগৰাকী মহিলাই 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব এতিয়া এই আঁচনিৰ ধন SC ST মৰাণ মতক বাগিচাৰ মহিলাৰ 4টালৈ সন্তান থাকিলেও পাব এই ধন আৰু 3টা লেয়াৰত ভেৰিফিকেশ্যন কৰাৰ পিছত প্ৰস্তুত হ'ব এই তালিকা
এতিয়া ছোৱালী সন্তান থাকিলেও যদি বিদ্যালয়লৈ নাযায় তেনেহ'লেও নাপাব এই আঁচনিৰ ধন। বেংকত ঋণ থাকিলেও এই আঁচনিৰ ধন লাভ নকৰিব আপুনি। আৰু চৰকাৰী কৰ্মচাৰীৰ পত্নীৰ হিতাধিকাৰীৰ তালিকাৰ পৰাও নাম কৰ্তন কৰা হ'ব এতিয়া। আৰু এতিয়া মন কৰিব, কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পত্নীয়ে পাব উদ্যমিতাৰ ধন। চাৰিচকীয়া বাহন, বাছ, ট্ৰাক থাকিলেও নাপাব আপুনি এই আঁচনিৰ ধন। এতিয়া তিনিচকীয়া বাহন থকাসকলে পাব লাখপতি বাইদেউৰ ধন। আৰু আঁচনিৰ পৰা বাদ পৰিল এতিয়া 10 লাখ মহিলাৰ। আৰু এতিয়া দিব লৈছোঁ ৰাজ্যৰ লাখ লাখ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। 7 বিহুৰ পিছতেই ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। আৰু ইয়াত ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। 7 বিহুৰ পিছতেই ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এপ্ৰিলৰ শেষত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ দিলে। আৰু এতিয়া দিব লৈছোঁ এটা অতিকৈ ডাঙৰ খবৰ। 2026ত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু 10 বছৰ পৰ্যন্ত কংগ্ৰেছে শাসনলৈ আহিবই নোৱাৰে। এতিয়া পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। মন কৰিব, বৰপেটা সত্ৰৰ বৰ্ষ ফলাফলৰ পিছতে মুখ্যমন্ত্ৰীক লৈ এতিয়া চলিছে চৰ্চা। পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু 10 বছৰ পৰ্যন্ত কংগ্ৰেছ শাসনলৈ আহিবই নোৱাৰে। 2026ৰ বিধানসভাত পুনৰ দ্বিতীয়বাৰলৈ জয়ী হ'ব বিজেপি। 2026ত দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। আৰু এতিয়া শত্ৰুৱে হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিব নোৱাৰিব। 2025 চনটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে আছিল সৰ্বশ্ৰেষ্ঠ। আৰু 2025 চনটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে হ'ব সৰ্বশ্ৰেষ্ঠ। কিন্তু অৱশ্যে তেওঁক কথা কওঁতেই সাৱধান হ'ব লাগিব। আৰু বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে হ'ব গুৰুত্বপূৰ্ণ কথা। এতিয়া অসমৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিব লৈছোঁ আজিৰ দিনটোৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। বছৰৰ প্ৰথম দিনটোত মুঠেও ভালে নগ'ল মন্ত্ৰী জয়ন্ত মল্লৰ। এতিয়া খঙে চুলি ৰাখ পালে মন্ত্ৰী দিলীপ শইকীয়াৰো। আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিতেই বিজেপিৰ মণ্ডল সভাপতিক আঁতৰোৱাৰ নিৰ্দেশ এতিয়া দিলীপ শইকীয়া। পিছতে খঙে চুলি ৰাখ পালে দিলীপ শইকীয়াৰ। ৰাখিছোঁ সবিশেষ এই মুহূৰ্ত। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। হঠাৎ প্ৰচণ্ড খং উঠিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। মঙলবাৰে নলবাৰীৰ এলেঙিদলৰ বাজানী মণ্ডল বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ খঙত অগ্নিশৰ্মা হৈ পৰে সভাপতি শইকীয়া। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সন্মুখতে মণ্ডল সভাপতিৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে শইকীয়া। আৰু পহিলা বহাগৰ দিনাই নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী বিধানসভাৰ বাজানী মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয়টো। আৰু উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু দলটোৰ অসমৰ প্ৰভাৰী হৰিশ ত্ৰিবেদীয়ে।